বেয়া বতৰৰ মাজতো ভাৰতীয় জাতীয় কংগ্ৰেছ দলক ভাল পায় আমাৰ মনোনীত প্ৰাৰ্থীসকলৰ সমৰ্থনত ৰাইজ ওলাই আহিছে। বৰষুণত তিতি বুৰি আমাৰ সভাত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে ৰাইজে আমাৰ দলৰ প্ৰাৰ্থীসকলক যে বিপুল ভোটত জয়যুক্ত কৰিব। আমাৰ প্ৰাৰ্থী শাহিনা বেগম ইয়াৰে কাউন্সিলৰৰ পদপ্ৰাৰ্থী গুলিবান্ধা কৰাগাৰী। আমাৰ ইছমাইল হুছেইন কালদিয়া জিলা পৰিষদৰ পদপ্ৰাৰ্থী। আমি আজি চাৰিওপিনে তেওঁলোকক ঘূৰিলে দেখিলোঁ আৰু নিশ্চিতভাৱে আপোনালোকক যোৱাকালিও কৈছোঁ আৰু আজিও কওঁ যে কালদিয়া জিলা পৰিষদ ইছমাইল হুছেইনে বহু ভোটৰ ব্যৱধানত জয়যুক্ত কৰিব আৰু শাহিনা কাউন্সিলৰ গুলিবান্ধা কৰাগাৰী জিপিত বহু ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব। আজি কৈছোঁ 11 তাৰিখ ফলাফলৰ পিছত মোৰ কথাখিনি আপোনালোকে ফলাফলৰ পিছতো আপোনালোকে ৰিজাই চাব, কাৰণ ৰাজনীতি বহুত দিন ধৰি কৰি আছোঁ। কেতিয়াবা সমৰ্থক আছিলোঁ, বেনাৰ পোষ্টাৰ লগাইছিলোঁ, দলে টিকেট দিলে MLA হ'লোঁ। গতিকে অলপ অভিজ্ঞতা আছে ৰাজনীতিৰ, বহু বেছি নাথাকিলেও। মোৰ যিখিনি অভিজ্ঞতা ৰাজনীতিৰ, সেই ৰাজনীতিৰ অভিজ্ঞতাৰে কৈছোঁ পাকাবেতবাৰী সমষ্টিত 4টা জিলা পৰিষদ কংগ্ৰেছ দলে দখল কৰিব। ৰাইজে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিব। 26টা আঞ্চলিক পঞ্চায়তৰ সদস্য আছে। 26টাতে পাকাবেতবাৰী বিধানসভা সমষ্টিত আমাৰ দলৰ কাউন্সিলৰসকল বিজয়ী হ'ব। আপুনি মিটিঙত কৈছে এখন যে ইউডিএফৰ বহু নেতাই আপোনাৰ লগত যোগাযোগ কৰিছে কংগ্ৰেছৰ। এইটো আপোনালোকেও জানে। আপোনালোকে কিছুদিন আগত সংবাদ মাধ্যমতো প্ৰকাশে হৈছিল যে ইউডিএফৰ নেতাসকল যায় দিল্লীত কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ বা চামিল হ'বলৈ আমাৰ জ্যেষ্ঠ নেতৃবৰ্গক লগ কৰিছে। এই কথাখিনি যেতিয়া আপোনালোকে বাতৰি প্ৰচাৰ কৰিছিল, ইউডিএফৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া দিয়া নাছিল যে আমি যোৱা নাই বুলি। বেয়া বতৰৰ মাজতো ভাৰতীয় জাতীয় কংগ্ৰেছ দলক ভাল পায় আমাৰ মনোনীত প্ৰাৰ্থীসকলৰ সমৰ্থনত ৰাইজ ওলাই আহিছে। বৰষুণত তিতি বুৰি আমাৰ সভাত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে ৰাইজে আমাৰ দলৰ প্ৰাৰ্থীসকলক যে বিপুল ভোটত জয়যুক্ত কৰিব। আমাৰ প্ৰাৰ্থী শাহিনা বেগম ইয়াৰে কাউন্সিলৰৰ পদপ্ৰাৰ্থী গুলিবান্ধা কৰাগাৰী। আমাৰ ইছমাইল হুছেইন কালদিয়া জিলা পৰিষদৰ পদপ্ৰাৰ্থী। আমি আজি চাৰিওপিনে তেওঁলোকক ঘূৰিলে দেখিলোঁ আৰু নিশ্চিতভাৱে আপোনালোকক যোৱাকালিও কৈছোঁ আৰু আজিও কওঁ যে কালদিয়া জিলা পৰিষদ ইছমাইল হুছেইনে বহু ভোটৰ ব্যৱধানত জয়যুক্ত কৰিব আৰু শাহিনা কাউন্সিলৰ গুলিবান্ধা কৰাগাৰী জিপিত বহু ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব। আজি কৈছোঁ 11 তাৰিখ ফলাফলৰ পিছত মোৰ কথাখিনি আপোনালোকে ফলাফলৰ পিছতো আপোনালোকে ৰিজাই চাব, কাৰণ ৰাজনীতি বহুত দিন ধৰি কৰি আছোঁ। কেতিয়াবা সমৰ্থক আছিলোঁ, বেনাৰ পোষ্টাৰ লগাইছিলোঁ, দলে টিকেট দিলে MLA হ'লোঁ। গতিকে অলপ অভিজ্ঞতা আছে ৰাজনীতিৰ, বহু বেছি নাথাকিলেও। মোৰ যিখিনি অভিজ্ঞতা ৰাজনীতিৰ, সেই ৰাজনীতিৰ অভিজ্ঞতাৰে কৈছোঁ পাকাবেতবাৰী সমষ্টিত 4টা জিলা পৰিষদ কংগ্ৰেছ দলে দখল কৰিব। ৰাইজে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিব। 26টা আঞ্চলিক পঞ্চায়তৰ সদস্য আছে। 26টাতে পাকাবেতবাৰী বিধানসভা সমষ্টিত আমাৰ দলৰ কাউন্সিলৰসকল বিজয়ী হ'ব। আপুনি মিটিঙত কৈছে এখন যে ইউডিএফৰ বহু নেতাই আপোনাৰ লগত যোগাযোগ কৰিছে কংগ্ৰেছৰ। এইটো আপোনালোকেও জানে। আপোনালোকে কিছুদিন আগত সংবাদ মাধ্যমতো প্ৰকাশে হৈছিল যে ইউডিএফৰ নেতাসকল যায় দিল্লীত কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ বা চামিল হ'বলৈ আমাৰ জ্যেষ্ঠ নেতৃবৰ্গক লগ কৰিছে। এই কথাখিনি যেতিয়া আপোনালোকে বাতৰি প্ৰচাৰ কৰিছিল, ইউডিএফৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া দিয়া নাছিল যে আমি যোৱা নাই বুলি। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।